আজি আপোনালোকৰ আগত বনাবলৈ লৈছোঁ লাও কোফতা। ইয়াৰ বাবে আমাক লাগিব পানীলাও, বেচন, নিমখ, হালধি আৰু জিৰা গুড়ি। পানীলাওখিনি গ্ৰেট কৰি চেপি পানীখিনি উলিয়াই দিলোঁ। পানীলাও আৰু বেচনখিনি ড্ৰাই ৰোষ্ট কৰি লওঁ। এতিয়া পানীলাওখিনিত বেচন, নিমখ, হালধি আৰু জলকীয়া গুড়ি, জিৰা গুড়ি, মছলা অকণমান মিহলাই কোফতা বনাই ল'লোঁ। এতিয়া তেল গৰম কৰি কোফতাকেইটা আমি ভাজি ল'ম। কোফতাকেইটা নমাই থৈ এতিয়া আমি কোফতাৰ গ্ৰেভিখিনি বনাই ল'ম। গ্ৰেভিৰ বাবে গৰম তেলত দিলোঁ হিং, শুকান জলকীয়া, তেজপাত আৰু গোটা জিৰা অকণমান। এতিয়া ইয়াতে দিলোঁ বিলাহী পেষ্ট, হালধি, কাজু পেষ্ট, চেনি আৰু অকণমান দৈ। অলপমান পানী দি উতলিব দিলোঁ। এতিয়া কোফতাকেইটা দি নমাই থলোঁ। এয়া হ'ল মোৰ আজিৰ কোফতাৰ নিৰামিষ থালি।